বন্ধু বান্ধৱীসকল কলিতা মেথছ ক্লাছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মেথমেটিক্স ৰিজনিঙৰ কুৱেশ্যন কেইটিলৈ আগবাঢ়িছোঁ। আজি আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এইটো যে প্ৰথম কুৱেশ্যনটো দিছে এনেকৈ, ইফ হাই ইজ ইকুৱেল টু 16 দেন কোল্ড ইজ ইকুৱেল টু হোৱাট। মানে HIGH হাই, এই হাইটোৰ মানে ইয়াতে এটা দিয়া আছে আমাক উলিয়াই 16 বুলি, তো কোল্ডটো কিমান হ'ব আমাক উলিয়াব দিছে। তো আমি প্ৰথমতে চাই ল'ব লাগিব হাইটো কেনেকৈ উলিয়াইছে। HIGH হাইটো উলিয়াইছে 16। তো আমি তাৰ আগতে এটা বস্তু মন কৰিব লাগিব। আমি যদি চাওঁ এই Hটো কিমান নম্বৰ এলফাবেট বা আইটো কিমান নম্বৰ এলফাবেট, মানে এটো যদি 1 নম্বৰ এলফাবেট, বিটো যদি 2 নম্বৰ, চিটো যদি 3 নম্বৰ, ডিটো যদি 4 নম্বৰ এলফাবেট হয়, তেতিয়াহ'লে হাইটো কেই নম্বৰ এলফাবেট সেইটো আমি উলিয়াই ল'ব লাগিব। তাৰপিছতহে আমি ইয়াৰে এই ৰিজাল্টটো পাম আৰু আমি কোল্ডৰ ৰিজাল্টটো উলিয়াব পাৰিম। তো তাৰ কাৰণে মই ইয়াৰে আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ, আপোনালোকে যেতিয়া ৰাফ পেপাৰ দিয়ে পৰীক্ষা ষ্টাৰ্ট হোৱাৰ টাইমত আপোনালোকে এনেকৈ এখন চাৰ্ট এখন প্ৰিপেয়াৰ কৰি ল'ব, এখন ABCD এনেকৈ গোটেইখিনি লিখি ল'ব। তেতিয়া আপোনাৰ মানে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা দুটা থাকে, আপোনাৰ গ্ৰেড 3 হওক, গ্ৰেড 4 হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হওক, এটা দুটা কুৱেশ্যন থাকেই। তো আপোনাৰ মানে কি হ'ব, এনেকৈ ওলাই ল'লে আপোনাৰ মানে টাইম ছেভ হ'ব, আপোনাৰ সময় কম লাগিব আৰু আপুনি মানে আপোনাৰ কৰোঁতেও এনচাৰ উলিয়াওঁতেও বহুত সহজ হ'ব। গতিকে চাওঁ আমি ইয়াতে কেনেকৈ উলিয়াইছে। আমি যদি ইয়াতে মন কৰোঁ Hটো আমাৰ কেই নম্বৰ হ'ব, আমি ইয়াতে চাব লাগিব। Hটো আমাৰ ইয়াতে আহিব H8, এইটো Hটো 8। গতিকে আমি ইয়াতে যাই পেলাই 8 প্লাছ আইটো Hৰ পিছৰে, গতিকে আইটো হ'ব 9, কাৰণ আইটো Hৰ পিছত আহে। আকৌ জিটো Hৰ আগত আহে, গতিকে জিটো 7 হ'ব। আমি যদি চাওঁ ABCDEFGH, গতিকে 7 প্লাছ Hটো আকৌ 8, আৰু এইকেইটা যদি আমি গোটেইকেইটা প্লাছ কৰোঁ তেতিয়াহ'লে আমি পাম 8 যোগ 9 17, নেক্সট 15 32। গতিকে আমাক দিছে ইয়াতে 16, গতিকে আমি কি কৰিব লাগিব, এইটোক 2ৰে ডিভাইড কৰি দিব লাগিব, তেতিয়া আমি পাম 16। গতিকে এনেকুৱাই মানে এনেকুৱা ধৰণতে হাইটো এনেকৈ উলিয়াইছে আৰু আমাক কোল্ডটো উলিয়াব দিছে। গতিকে একে ধৰণতে আমি এনেকৈ কোল্ডটো উলিয়াব লাগিব, আমি তেতিয়া ৰিজাল্টটো এনচাৰটো পাই যাম। গতিকে চাওঁ কোল্ডটো কিমান এনচাৰ ওলায়। গতিকে এনেকুৱা ধৰণৰ যদি আমি কোল্ডটো চাওঁ COLD, ইয়াতে চিটোৰ মান আহিব 3, দেন O2 যদি আমি ইয়াতে চেক কৰোঁ, O2 আমি কিমান পাম, ওৰ ভেলু পাম আমি ইয়াতে 15। গতিকে আমি ইয়াতে যাই 15টো প্লাছ কৰিব লাগিব, 15 প্লাছ এলটো যদি আমি ইয়াতে চাওঁ, এলটো আমি পাম 12। গতিকে আমি ইয়াতে 12টো প্লাছ কৰিব লাগিব, 12, দেন ডিটো 4, ডিটো আমাৰ আহিব 4। আৰু এইকেইটা যদি আমি প্লাছ কৰোঁ, 3 প্লাছ 15 18 প্লাছ 12 30 যোগ 4 34 34। গতিকে আমি সেইটোক যেনেকৈ 32টোক আমি 2ৰে ডিভাইড কৰি দিছিলোঁ, এইটোক আমি 2ৰে ডিভাইড কৰি দিব লাগিব, তেতিয়া আমি পাম 17। আৰু ইয়াতে যদি আমি অপশ্যনত চেক কৰোঁ, হয়, এই যে ডি নম্বৰ যিটো অপশ্যন আছে 17, ডি নম্বৰ অপশ্যনটোৱে আপোনালোকৰ শুদ্ধ আনচাৰ। গতিকে এনেকুৱা ধৰণতে উলিওৱা যায়। এইবিলাক সহজ, কিন্তু মানে টেকনিকটো জানিব লাগিব কেনেকৈ কি ছিষ্টেমত দিছে। আৰু প্লাছ মই যেনেকৈ কৈছোঁ আপোনালোকক, এই চাৰ্টখন আপোনালোকে যেতিয়া ৰাফ পেপাৰ দিয়ে এনেকৈ লিখি ৰাখিব, তেতিয়া আপোনালোকৰ বহুত মানে কম সময়ৰ ভিতৰতে আপুনি এনচাৰবিলাক কৰিব পাৰিব। গতিকে আমি চাওঁ, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা ইনফৰ্মেটিভ পাইছে বা বুজিব পাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আহি থকা ভিডিঅ'বিলাক আপোনাৰ তাতে অতি সোনকালে আহি যায়। আমি এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাম। 2 নম্বৰ কুৱেশ্যনটো আমাক ইয়াতে দিছে, এইটো এটা মানে নাম্বাৰ ছিৰিজৰ কুৱেশ্যন হয়। এতিয়া দিছে 2, দেন 6, দেন 12, তাৰপিছত 36 72, আৰু ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। গতিকে আমি এই যিটো ছিৰিজ দিছে, ছিৰিজটোলৈ ভালকৈ মন কৰিব লাগিব, মানে কেনেকুৱাকৈ এই ছিৰিজটো বনাইছে, কি ৰিলেশ্যনত বনাইছে। আমি যদি 6ৰ পৰা 2টো মাইনাছ কৰোঁ, মানে প্ৰথমতে এই যি দুটা দিছে নাম্বাৰ, সেই দুটাৰ লগত আমি চাব লাগিব। 6ৰ পৰা 2 যদি মাইনাছ কৰোঁ আমাৰ থাকিব 4, নেক্সট আকৌ 12ৰ পৰা যদি 6 মাইনাছ কৰোঁ আমাৰ আহিব 6, নেক্সট 37ৰ পৰা যদি 12 মাইনাছ কৰোঁ আমাৰ আহিব 24, নেক্সট এইটো কৰিলে এইটোৰ পৰা এইটো মাইনাছ কৰিলে 37। তেনেকুৱা ধৰণত কৰিলে আমাৰ কোনো এনেকুৱা ধৰণৰ ৰিজাল্ট নোলাব। 6 4 24, আকৌ এইটো 37,
গতিকে এনেকৈ নোলাব গতিকে আমি চাব লাগিব আৰু কি বেলেগ টেকনিকত ইয়াত উলিয়াব পাৰি আমি এটা বস্তু মন কৰিব পাৰোঁ ইয়াতে যদি আমি মাল্টিপ্লাই কৰোঁ মাল্টিপ্লাই মানে আমি যদি এই 2টোক 3ৰে পূৰণ কৰোঁ আমি 6টো পাম আকৌ যদি এই 6টোক 2ৰে মাল্টিপ্লাই কৰোঁ আমি 12টো পাম মানে প্ৰথমে 3ৰে পূৰণ কৰিলোঁ নেক্সট 2ৰে পূৰণ কৰিলোঁ নেক্সট আকৌ 12টোক আমি 3ৰে যদি পূৰণ কৰোঁ 12 3 গুণ 37 এইটো পাম মানে প্ৰথমটো 3ৰে পূৰণ কৰিলে 2 নম্বৰটো 2ৰে পূৰণ কৰিলে 3 নম্বৰটো আকৌ 3ৰে পূৰণ কৰিলে নেক্সট 4 নম্বৰটো আকৌ 37 পূৰণ 2 কৰিলে আমি 12 পাম মানে কেনেকুৱা ধৰণত পূৰণ কৰি যাই আছে প্ৰথমটো 3 নেক্সটটোৰে 2 নেক্সটটোৰে আকৌ 3 নেক্সটটোৰে আকৌ 2 আকৌ নেক্সটটো কি হ'ব 3 হ'ব কাৰণ 1 নম্বৰত 3ৰে কৰিলে 2 নম্বৰত 2ৰে কৰিলে 3 নম্বৰত 3ৰে পূৰণ কৰিলে 4 নম্বৰত 2ৰে পূৰণ কৰিলে গতিকে 5 নম্বৰটো আকৌ সেই একে সিকুৱেন্সত আহি থাকিলে 3ৰে পূৰণ কৰিব লাগিব মানে 72 টোক আমি 3ৰে পূৰণ কৰিব লাগিব 73 ৰে পূৰণ কৰিলে 3 2 গুণ 6 3 7 গুণ 21 216 হলে আমি ইজ সি অপচন দিছে সিটো কাৰেক্ট এনসাৰ মানে 216 পাম মানে এনেকুৱা ধৰণতে কৰিব লাগিব গতিকে আমি প্ৰথমতে যেটো আমাক সিৰিজ দিয়ে এনেকুৱা ধৰণৰ কোৱেশ্চনস কিন্তু পাই এটা দুটা থাকে আপোনাৰ এলফাবেটিক মানে সিৰিজত হক মানে বা আপোনাৰ নাম্বাৰ সিৰিজত হক এনেকুৱা ধৰণৰ থাকিবই গতিকে প্ৰেক্টিস কৰাটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰিব মই মোৰ চেনেলটো এনেকুৱা ধৰণৰ ৰিজনিংৰ কোৱেশ্চন অলৰেডি বহুত আপলোড কৰিছো আকৌ মই বহুত কোৱেশ্চন আছে যবিলাক মই লৈ আহিম গতিকে আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰিব তেতিয়া আপোনাৰ মানে পৰীক্ষাৰ টাইমত মানে কোৱেশ্চনটো সোৱাৰ লগে লগে আপুনি মানে ধৰিব পাৰিব যে কি ৰিলেচন দিছে বা কি টেকনিক দিছে ইয়াতে তেতিয়া আপোনাৰ কৰাত সুবিধা হ'ব আৰু প্লাস আপুনি মানে কম সময়ৰ ভিতৰতে কৰিব পাৰিব গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আকৌ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এইটো ভিডিওবিলাক আপোনাৰ তাতে আহি থাকে আৰু আপোনাৰ পৰীক্ষা টাইমত সহায় হয় গতিকে আজিলৈকে এৰিছো বন্ধু বান্ধৱীসকল টেক কেয়াৰ বাই বাই